हेलो बंधुসকল स्वागतम जनाइছো मोर एडुकेशनल क्रिश यूट्यूब चैनलटुत आजिर भिडिओत आमी आलोचना करिम केइटामान मोस्ट इम्पोर्टेन्ट ग्रेड 4 ग्रेड 3 বাবে क्वेश्चन तो बोलक बंधुসকল भिडिओটো आरम्भ करू आजिर प्रथमটো क्वेश्चन हल आमসকলৰ कुल देवता की বুলি জনা যায় আপোনালোকে অপচনসমূহ চাব পাৰিছে শিৱ অপচন বি মাইনাও অপচন সি সমদেও অপচন ডি হেতুকা চুলিন ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন সি সমদেও ঠিক আছে मोस्ट इम्पोर्टेन्ट क्वेश्चन হয় आहम সকলৰ कुल देवताक समदेव বুলি জনা যায় ঠিক আছে নেক্সট क्वेश्चनটো লৈ যাও आहम राज्যৰ প্ৰথম বৰফুকন কোন আছিল आहम राज्যৰ প্ৰথম বৰফুকন আছিল ফ্ৰাসেংমুং ঠিক আছে ইয়াৰে বি নম্বৰ অপচনটো শুদ্ধ উত্তৰ তো নেক্সট क्वेश्चनটো লৈ যাও 1253 সনত চুকাফাই প্ৰথম ৰাজ্য কত প্ৰতিষ্ঠা কৰিছিল তো ইয়াৰে কাৰেক্ট আনসাৰটো হল অপচন এ 1253 সনত চুকাফাই প্ৰথম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল চৰাইদেউত ঠিক আছে নেক্সট क्वेश्चन কোন আহোম স্বৰ্গদেৱে ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল তো আপোনালোকে অপচনসমূহ চাব পাৰিছে এই অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন সি প্ৰমত্ত সিংহ ঠিক আছে প্ৰমত্ত সিংহই ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল ঠিক আছে নেক্সট क्वेश्चनটো লৈ যাও জয়মতীক কত হত্যা কৰা হৈছিল আপোনালোকে ক'ব পাৰিবনে মোষ্ট ইম্পৰ্টেন্ট क्वेश्चन হয় এইমু জয়মতীক হত্যা কৰিছিল জেৰেঙা পথাৰত ঠিক আছে নেক্সট क्वेश्चन মোৱামৰীয়া বিদ্ৰোহক আৰু কি নামেৰে জনা যায় ঠিক আছে তো আপোনালোকে অপচনসমূহ চাব পাৰিছে এই অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন বি চেকনি কবোৱা ৰণ ঠিক আছে মোৱামৰীয়া বিদ্ৰোহক চেকনি কবোৱা ৰণ হিচাপে জনা যায় নেক্সট क्वेश्चन সাদুল্লাৰ মিত্ৰজোঁট চৰকাৰ কেতিয়া গঠন হৈছিল ঠিক আছে তো ইয়াৰে আপোনালোকে অপচনসমূহ চাব পাৰিছে এই অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন বি 1 এপ্ৰিল 1937 সনত ঠিক আছে 1 এপ্ৰিল 1937 সনত সাদুল্লাৰ মিত্ৰজোঁট চৰকাৰ গঠন হৈছিল নেক্সট क्वेश्चन মানৰ প্ৰথম আক্ৰমণ কেতিয়া হৈছিল ঠিক আছে মোষ্ট ইম্পৰ্টেন্ট क्वेश्चन হয় তো মানৰ প্ৰথম আক্ৰমণ হৈছিল 1817 সনত ঠিক আছে 1817 সনত মানৰ প্ৰথম আক্ৰমণ হৈছিল নেক্সট क्वेश्चन কোন আহোম স্বৰ্গদেউৰ দিনৰ পৰা আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰ আৰম্ভ হৈছিল তো আপোনালোকে অপচনবোৰ চাব পাৰিছে এই অপচনবোৰৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন এ সুহুংমুং ঠিক আছে সুহুংমুঙৰ শাসনকালৰ পৰা আগ্নেয়াস্ত্ৰৰ ব্যৱহাৰ আৰম্ভ হৈছিল ঠিক আছে নেক্সট क्वेश्चन কোনজন আহোম স্বৰ্গদেউ সুপুংমুং নামেৰেও পৰিচিত আছিল ঠিক আছে তো ইয়াৰে কাৰেক্ট আনসাৰটো হল অপচন ডি চক্ৰধ্বজ সিংহ ঠিক আছে আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহ সুপুংমুং নামেৰেও পৰিচিত আছিল ঠিক আছে তো নেক্সট क्वेश्चनটো লৈ যাও চাওক নেক্সট क्वेश्चनটো কি দি আছে নেক্সট क्वेश्चनটো দি আছে আহোমৰ পাইক ব্যৱস্থা অনুসৰি ফুকনৰ অধীনত কিমান পাইক আছিল আপোনালোকে ক'ব লাগে কাৰেক্ট আনসাৰটো হল অপচন সি 6000 ঠিক আছে আহোমৰ পাইক ব্যৱস্থা অনুসৰি ফুকনৰ অধীনত 6000 পাইক আছিল ঠিক আছে নেক্সট क्वेश्चन শ্ৰীনিবাস আয়েঙ্গাৰ সভাপতিত্ব কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন পাণ্ডুত অনুষ্ঠিত হৈছিল ঠিক আছে তো ইয়াৰ কাৰেক্ট আনসাৰটো হল অপচন বি 41তম ঠিক আছে শ্ৰীনিবাস আয়েঙ্গাৰ সভাপতিত্ব কৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন পাণ্ডুত অনুষ্ঠিত হৈছিল ঠিক আছে নেক্সট क्वेश्चनটো লৈ যাও নেক্সট क्वेश्चनটো দি আছে বিপ্লবী সংগঠন সেৱা সংঘ কোনে গঠন কৰিছিল বিপ্লবী সংগঠন সেৱা সংঘ প্ৰতিষ্ঠা কৰিছিল অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ঠিক আছে এই অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন এ অম্বিকাগিৰি ৰায়চৌধুৰী ঠিক আছে নেক্সট क्वेश्चनটো লৈ যাও আহোমসকলৰ বিদ্যাৰ দেৱী কোন আছিল আপোনালোকে ক'ব লাগে মোষ্ট ইম্পৰ্টেন্ট क्वेश्चन হয় এইসমূহ ঠিক আছে ভাল গুৰুত্ব সহকাৰে চাই থাকক আহোমসকলৰ বিদ্যাৰ দেৱী আছিল জাচিংফা ঠিক আছে জাচিংফা আছিল আহোমসকলৰ বিদ্যাৰ দেৱী নেক্সট क्वेश्चन তলৰ কোনজন ৰজা কোচ হাজৰ শাসক নাছিল আপোনালোকে ক'ব লাগে তলৰ কোনজন ৰজা কোচ হাজৰ শাসক নাছিল ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হল অপচন সি লক্ষ্মী নাৰায়ণ ঠিক আছে নেক্সট क्वेश्चन অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল আপোনালোকে ক'ব লাগে ইয়াৰ কাৰেক্ট আনসাৰটো ক'ব লাগে আপোনালোকে ইয়াৰে কাৰেক্ট আনসাৰটো হল অপচন বি কুলধৰ চলিহা ঠিক আছে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা ঠিক আছে মোষ্ট ইম্পৰ্টেন্ট क्वेश्चन হয় এইসমূহ নেক্সট क्वेश्चनটো লৈ যাও দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমৰ প্ৰতিনিধিৰ নাম লিখা ঠিক আছে দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমৰ যিজন প্ৰতিনিধি আছিল সেইজনৰ নাম হল লীলাধৰ বৰুৱা ঠিক আছে মোষ্ট ইম্পৰ্টেন্ট क्वेश्चन হয় ঠিক আছে নেক্সট क्वेश्चन 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল ইয়াৰ
কাৰেক্ট এনসাৰটো হ'ল অপশ্যন বি পিয়লি বৰুৱা ঠিক আছে 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্যন সাদুল্লা মিত্ৰজোঁট চৰকাৰ গঠনৰ সময়ত অসমৰ গভৰ্ণৰ জেনেৰেল কোন আছিল আপোনালোকে ক'ব পাৰিবনে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ ৰবাৰ্ট নীল ৰিড ঠিক আছে ৰবাৰ্ট নীল ৰিড আছিল অসমৰ গভৰ্ণৰ জেনেৰেল ঠিক আছে নেক্সট কুৱেশ্যন তলত উল্লেখ কৰা কোনখন ঠাই চিপাহী বিদ্ৰোহৰ সৈতে জড়িত ঠিক আছে তো কোনখন ঠাইত চিপাহী বিদ্ৰোহ হৈছিল আপোনালোকে ক'ব লাগে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন সি মালেগড় ধ্বংসাৱশেষ ঠিক আছে মালেগড় ধ্বংসাৱশেষ এই ঠাইখনত চিপাহী বিদ্ৰোহ হৈছিল নেক্সট কুৱেশ্যন এই ঐতিহাসিক স্থানসমূহৰ ভিতৰত কোন স্থানত গুপ্ত স্থাপত্যৰ উদাহৰণ আছে আপোনালোকে ক'ব লাগে এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ দ পৰ্বতীয়া ঠিক আছে দ পৰ্বতীয়াত গুপ্ত স্থাপত্যৰ উদাহৰণ আছে নেক্সট কুৱেশ্যন হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল আপোনালোকে ক'ব লাগে বৰ্মনসকলে নে আহোমসকলে নে কছাৰীসকলে নে পালসকলে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন ডি পালসকলে হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰিছিল ঠিক আছে নেক্সট কুৱেশ্যন ৰংঘৰৰ চূড়ান্ত ৰূপ কোনে দিছিল আপোনালোকে ক'ব লাগে ৰংঘৰ চূড়ান্ত ৰূপ কোনে দিছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন সি প্ৰমত্ত সিংহ ঠিক আছে নেক্সট কুৱেশ্যন নামদাং হিলৰ হাক কি শৈলীৰে নিৰ্মাণ কৰা হৈছে আপোনালোকে ক'ব লাগে এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন সি আৰ্চ শৈলী ঠিক আছে আৰ্চ শৈলীৰে নামদাং হিলৰ হাক নিৰ্মিত ঠিক আছে নেক্সট কুৱেশ্যন তলৰ কণ্ঠ মানুহৰ দ্বাৰা নিৰ্মিত হ্ৰদ মানুহে কণ্ঠ হ্ৰদ নিৰ্মিত কৰিছে আপোনালোকে ক'ব লাগে ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ জয়সাগৰ ঠিক আছে নেক্সট কুৱেশ্যন মৈদামবোৰৰ আকৃতি কাৰ দৰে মৈদামবোৰৰ আকৃতি হ'ল পিৰামিডৰ দৰে ঠিক আছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ পিৰামিড নেক্সট কুৱেশ্যন কোনখন স্থানত হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ লগত জড়িত অৱশেষ একেলগে আছে আপোনালোকে অপশ্যনসমূহ চাব পাৰিছে এই অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ সূৰ্য পাহাৰ ঠিক আছে সূৰ্য পাহাৰত হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ লগত জড়িত অৱশেষ একেলগে আছে ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাওঁ মদন কামদেৱ কোন শতিকাৰ আপোনালোকে ক'ব লাগে মদন কামদেৱ কোন শতিকাৰ ঠিক আছে নেক্সট ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল অপশ্যন এ নৱম শতিকা ঠিক আছে মদন কামদেৱ নৱম শতিকাৰ ঠিক আছে নেক্সট কুৱেশ্যন ৰুদ্ৰসিংহই জয়সাগৰ কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তো ৰুদ্ৰসিংহই জয়সাগৰ নিৰ্মাণ কৰিছিল মাতৃৰ স্মৃতিত ঠিক আছে মাতৃৰ স্মৃতিত জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল বন্ধুসকল এ আছিল আজিৰ কুৱেশ্যনসমূহ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব